দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে মহানগৰীৰ লালমাটিৰ গুৰুদ্বাৰত গুৰু নানকৰ 555 জন্ম জয়ন্তী উৎসৱ পালন কৰা হয়। গুৰু নানকৰ এই জন্ম জয়ন্তী উৎসৱত তেওঁলোকৰ ধৰ্মীয় ৰীতি নীতিৰ গীত মাতেৰে একাংশ ভক্তপ্ৰাণ ৰাইজে পূজা অৰ্চনা কৰে। লগতে খোৱা লোৱাৰো ব্যৱস্থা কৰে ভক্তপ্ৰাণ ৰাইজে। আনহাতে গুৰু নানকৰ মহত্ব সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই আয়োজক সমিতিৰ সভাপতি ৰঞ্জিত সিং বাজুবাই हम लोग के जो गुरुद्वारा है शायद वो 1981 से यहाँ पे गुरुद्वारा है। उस टाइम से ही गुरु नानक साहब का जो प्रोग्राम मनाते थे। अभी कुछ साल पहले से हम लोग 3 खंड पाठ रखते हैं। 1 हफ्ता प्रोग्राम चलता है तो 1 हफ्ता लगातार लंगर और भजन वाणी जो चलता है। आज 18 तारीख से आरम्भ हुआ था तो आज 24 तारीख को सुबह से भोग पड़ा। उसके बाद सुबह 11 बजे से लेके 2 बजे तक हमारा कीर्तन चला। उसके में पटना साहब से हमारा ग्रंथी हेड ज्ञानी जी यानी गगनदीप सिंह जी आए हैं। उन्होंने पूरा संगत को संबोधन किया, धर्म के बारे में बताया, गुरु नानक साहब के कैसे कैसे जीवन हुआ उसका बताया। उसके बाद में अरदास के बाद लंगर चला। अभी लंगर संगत के जा रहा है। वाहेगुरू जी का खालसा, वाहेगुरू जी की फतेह। आप लोग के यहाँ हम लोग ने देखा बहुत सारा भक्त आए हैं, तो कल और आज में आप लोग अनुमानित कितना भक्त आए हैं? 2000 के प्लस आदमी होगा। और ये जो खाना आप लोगों ने प्रोवाइड किया है ये किसकी तरफ से आया है? ये सब संगत की तरफ से, इसमें हमारा पर्सनल कुछ नहीं है, सब संगत की तरफ से आता है, ऐसे बस चलता है। इसमें कोई पर्सनल किसी का नहीं है। আজি गुरुद्वारा शीश शहीद संघा लालमाटी गुरुद्वारात আজি আমাৰ শ্ৰী গুৰু নানক দেৱজীৰ 555তম জন্ম বাৰ্ষিকী উদযাপন কৰা হৈছে। ইয়াতে আমাৰ সকলোৱে শিখ ধৰ্মাৱলম্বীসকলে আহি ইয়াত নাম কীৰ্তন বাণী শ্ৰৱণ কৰিছে। তাৰ ওপৰতে আমাৰ শ্ৰী গুৰু নানক দেৱজীৰ যিখিনি আছে আদৰ্শ, যিখিনি তেখেতৰ বাণী সেইখিনি সকলোকে পালন কৰিবৰ কাৰণে আহ্বান জনোৱা হৈছে। আমাৰ শ্ৰী গুৰু নানক দেৱজী আছিলে, মানুহে তেতিয়া কৈছিলে গুৰু নানক শাহ ফকীৰ, হিন্দু কা গুৰু মুছলমান কা পীৰ। আমাৰ গুৰু নানক দেৱজীয়ে বিভিন্ন ঠাইত ভ্ৰমণ কৰি ধৰ্মৰ প্ৰচাৰ চলাইছিলে, মানুহৰ জীৱন ধাৰণাৰ বাণী শিকাইছিলে। অসমতো আহিছিলে। অসমত শ্ৰী শ্ৰীমন্ত শংকৰদেৱ মহাৰাজ তেখেতৰ লগতো তেওঁ আদান প্ৰদান হৈছিলে কথাবিলাক। আমাৰ গুৰু নানক দেৱজী আৰু শ্ৰীমন্ত শংকৰদেৱজীৰ আমাৰ আইডিঅ'লজি প্ৰায় মিলি থাকে। আৰু আমাৰ গুৰু নানক দেৱজীয়ে যিখিনি 3টা শব্দ কৈছিলে, নাম জপনা, ৱন চকনা, কিৰত কৰ্ণী। কিৰত মানে কিবা এটা কাম কৰিব লাগিব নিজৰ জীৱিকা উপাৰ্জন কৰিবৰ কাৰণে। আমাৰ প্ৰত্যেক শিখে নিজৰ জীৱিকাৰ কাৰণে কিবা এটা কাম কৰিয়ে থাকে, যাৰ কাৰণে এই গুৰু নানক দেৱজীৰ যিটো বাণী স্বৰূপ কৰ্ম কৰিয়ে তেওঁলোকে খাব। বিনা কৰ্মত কোনো শিখ ধৰ্মই নাখায়, যাৰ কাৰণে আপোনালোকে গোটেই পৃথিৱীত কোনো শিখ ভিখাৰী দেখা নাপাব। তাৰপিছত ওৱান চাকনা মানে চবে ভগাই খাব লাগে, যিখিনি আছে চবে ভগাই খাব লাগে। আমাৰ গুৰু কা লংগৰ চলি থাকে এনি টাইম। গুৰুদ্বাৰাত আহিলেই যিকোনো মানুহ সোমাব পাৰে, যি ধৰ্ম মানুহ আছে, কোনো জাত নুসুধে, কোনো পাত নুসুধে, কোনো ধৰ্ম নুসুধে, কোনোবা ৰং নুসুধে, চবেই আহি গুৰুদ্বাৰাত আহিব পাৰে। গুৰুদ্বাৰাৰ ভিতৰত ফ্ৰী লংগৰ চলি থাকে, এইটো ওৱান চাকনা বুলি কয়। নাম জপনা, ভগৱানৰ ঈশ্বৰৰ নাম ল'ব লাগে। গতিকে আমাৰ দেখা যায় আমাৰ যিখিনি অসমীয়াত নামঘৰ আছে তাতো নামৰহে প্ৰচাৰ বেছি হয়। গতিকে আমাৰ এই গুৰু নানক দেৱজীৰ 3টা উদ্দেশ্য, এইটো সম্পূৰ্ণ আমি ভাবিছোঁ আমি সকলো শিখে
আখৰে আখৰে পালন কৰিব আৰু কৰিও আহি আছে আৰু ভৱিষ্যতো আমাৰ নতুন প্ৰজন্মৰ যিখিনি আহিছে তেওঁলোকেও এইখিনি উপদেশ যাতে পালন কৰে আমি সকলোকে আহ্বান জনাইছোঁ আৰু আজি এই উদযাপন সমিতিয়ে যিখিনি প্ৰগ্ৰামখিনি ভালদৰে উদযাপন কৰিলে আমি তেখেতসকলক ধন্যবাদ জনাই আজি মোৰ বক্তব্য মনতে আহ্বান জনাই ধন্যবাদ। News Desk Report, Democratic Assam. एक फिक्र बड़ा मालूम डालो कि मेरा पद फर्ज है